হেল্ল' এভৰিৱান সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ' লৈ আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ বিজ্ঞানৰ দ্বিতীয় নম্বৰ পাঠ প্ৰাণীৰ পৰিপুষ্টি অৰ্থাৎ নিউট্ৰিশ্যন ইন এনিমেলছ এই পাঠটো আলোচনা কৰিম ষ্টুডেণ্টছ এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু লগত নিজৰ বহি কিতাপ লগত লৈ বহিবা কাৰণ এনেকুৱা ধৰণৰ খালী ঠাইবোৰ তোমালোকে লগে লগে লিখি ল'লে কি হ'ব তোমালোকৰ উত্তৰখিনি পৰীক্ষাৰ কাৰণে ৰেডি হৈ থাকিব পৰীক্ষাত যোৱাৰ আগত এবাৰ ভালকৈ ৰিভিজন কৰি তোমালোকে যাব পাৰিবা এতিয়া আৰু এটা কথা তোমালোকে এইটো ভিডিঅ' চালে এইটো পাৰ্ট তোমালোকৰ একেবাৰে ক্লিয়াৰ হৈ যাব কাৰণ প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ আৰু সহজ ভাষাত বুজি পোৱাকৈ আৰু প্ৰশ্নৰ উত্তৰবোৰ এনেকৈ সজোৱা হৈছে তোমালোকে এবাৰ চালে তোমালোকৰ মনত থাকিব আৰু সোনকালে পঢ়া হৈ যাব পাঠটো 15 পৰা 20 মিনিটৰ ভিতৰত তোমালোকৰ এই পাঠটো হৈ যাব মই তোমালোকে যেতিয়া ভিডিঅ'টো চাবা ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে এবাৰ ৰিভিজন কৰিবা চাবা তোমালোকে পাঠটো হৈ গৈছে এতিয়া তোমালোকৰ অনুশীলনীৰ প্ৰথমত দিয়া আছে খালী ঠাই পূৰ কৰা এ নম্বৰ আছে মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল ডেশ 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 আৰু ডেশ এই খালী ঠাই কেইটাত কি হ'ব মানুহৰ পাচনৰ প্ৰধান স্তৰবোৰ হ'ল আহাৰ গ্ৰহণ পাচন শোষণ পৰিমিশ্ৰণ আৰু মলত্যাগ এইকেইটা হ'ল পাচনৰ প্ৰধান স্তৰ এই খালী ঠাইকেইটা তোমালোকে কিতাপত কাঠ পেঞ্চিল কলম যি আছে তোমালোকে লগে লগে উত্তৰ কৰি থোৱা ভিডিঅ'টো শেষ হোৱাৰ পিছত তোমালোকে আকৌ এবাৰ ৰিভিজন কৰি চাবা অকল ভিডিঅ' চালে নহ'ব তোমালোকে বুজি পাব লাগিব মনত থাকিব লাগিব আৰু পৰীক্ষাত লিখিব লাগিব এইটোৱে মোৰ উদ্দেশ্য ঠিক আছে এতিয়া নেক্সট কুৱেশ্যন বি নম্বৰ কুৱেশ্যন মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল ভেৰি ইম্পৰ্টেণ্ট মই ইম্পৰ্টেণ্ট কৈ যোৱা কুৱেশ্যনটো তোমালোকে দাগ দি ৰাখিবা আৰু ভালকৈ পঢ়িবা এইবাৰ পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ইয়াত কৈছে যে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল কি ডেশ উত্তৰত কি হ'ব মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থিটো হ'ল কি যকৃত মনত ৰাখিবা মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃত এতিয়া সি নম্বৰ কুৱেশ্যন যে তোমালোকে ইয়াত কৈছে পাকস্থলীয়ে হাইড্ৰক্লৰিক এচিড আৰু ডেশ ৰস উলিয়াই যিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে আমাৰ পাকস্থলী কি কৰে এই হাইড্ৰক্লৰিক নামৰ এটা এচিড কি কৰে উৎপন্ন কৰে আৰু এইটো কি কৰে ডেশ ৰস উলিয়াই দিয়ে খাদ্যৰ ওপৰত ক্ৰিয়া কৰে কি ৰস উলিয়াই দিয়ে খালী ঠাইত হ'ব পাচক ৰস কি কৰে উলিয়াই দিয়ে যিয়ে খাদ্যৰ ওপৰত কি কৰে ক্ৰিয়া কৰে আৰু আমাৰ খাদ্য হজম হোৱাত সহায় কৰে মনত ৰাখিবা তোমালোকে আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবোৰ ডি নম্বৰ কুৱেশ্যন ক্ষুদ্ৰান্তৰ ভিতৰত বেৰখনত বহুতো আঙুলিৰ নিচিনা প্ৰবৰ্ধ থাকে যাক ডেশ বোলে যাক কি বোলে ভিলাই বুলি কোৱা হয় ইয়াত কি কৈছে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰখনত বহুতো আঙুলিৰ নিচিনা কি থাকে প্ৰবৰ্ধ থাকে যাক ভিলাই বুলি কোৱা হয় মনত ৰাখিবা যাক ভিলাই বুলি কোৱা হয় ষ্টুডেণ্টছ তোমালোকে যদি ক্লাছবোৰ বুজি পাই আছা কমেণ্টত নিজৰ নাম আৰু নিজৰ স্কুলৰ নাম লিখি কমেণ্ট কৰি জনাবা তেতিয়াহ'লে মই গম পাম যে তোমালোকে মোৰ ক্লাছবোৰ বুজি পাই আছা আৰু যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে মই বেলেগকৈ তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম এতিয়া ই নম্বৰ কুৱেশ্যনছ এমিবাৰ খাদ্য ডেশত হজম হয় ভেৰি ইম্পৰ্টেণ্ট ইয়াত কৈছে যে এমিবাৰ খাদ্য ডেশত হজম হয় অৰ্থাৎ এমিবাৰ খাদ্য ক'ত হজম হয় শুদ্ধ উত্তৰ হ'ব খাদ্য ঋক্তিকাত হজম হয় এমিবাৰ খাদ্য কি হয় খাদ্য ঋক্তিকাত হজম হয় এই খালী ঠাইবোৰ আশা কৰিছোঁ তোমালোকে লগে লগে নিজৰ কিতাপত বা বহীত লিখি লৈছা কাৰণ লিখি থ'লে কি হয় তোমালোকৰ কিতাপত উত্তৰখিনি থাকি যায় পৰীক্ষাত যোৱাৰ আগত ৰিভিজন কৰাত সুবিধা হয় মনত থাকে আৰু বাৰে বাৰে ৰিভিজন কৰাটো তোমালোকৰ কাৰণে ইজি হয় কাৰণ উত্তৰখিনি কিতাপত কৰা থাকে এতিয়া আছে 2 নম্বৰ প্ৰশ্ন খালী ঠাই শেষ হ'ল তোমালোকৰ এতিয়া আছে 2 নম্বৰ যদি বাক্যবোৰ সঁচা সু চিন দিবা আৰু মিছা হ'লে অ চিন দিবা ঠিক আছে তলত এটা বাক্য দিয়া আছে যদি শুদ্ধ হয় তেনেহ'লে কি সু লিখিব লাগিব আৰু মিছা হ'লে অ লিখিব লাগিব অৰ্থাৎ অশুদ্ধ এতিয়া এই নম্বৰটো দিছে শ্বেতসাৰ পাকস্থলীত আৰম্ভ হয়
এইটো শুদ্ধ নে অশুদ্ধ যে সেতুসাৰ পাকস্থলীত আৰম্ভ নহয় অৰ্থাৎ এইটো অশুদ্ধ বা মিছা মিছা হ'লে আমি কি লিখিম অ লিখিম ইয়াত দুটাই আছে আমি অ লিখিম উত্তৰ অ তোমালোকে লগে লগে লিখি লোৱা এতিয়া নেক্সট দিয়া আছে বি নম্বৰ কোৱেশ্চন জিবাই লালটিৰ লগত খাদ্য মিহলোৱাত সহায় কৰে এইটো সহায় হ'ব সহায় কৰে কি কৰিছে যে জিবাই লালটিৰ লগত খাদ্যত লালটিৰ লগত খাদ্য মিহলোৱাত কি কৰে সহায় কৰে এইটো সহায় হ'ব এইটো শুদ্ধ হয় একেবাৰে আমাৰ জিবাত যি লালটিৰ ৰস থাকে আমাৰ জিবাই কি কৰে খাদ্য আমি খোৱাৰ সময়ত এই লালটিৰ ৰসটো আমাৰ খাদ্য বস্তুৰ লগত মিহলোৱাত কি কৰে সহায় কৰে এইটো একেবাৰে শুদ্ধ কথা সো ইয়াত উত্তৰ হ'ব কি হু বুলি হ'ব সি নম্বৰ কোৱেশ্চন পিত্তাশয়ে অস্থায়ীভাৱে পিত্তৰস জমা কৰে এইটো শুদ্ধ কথা একেবাৰে সো শুদ্ধ হ'ব ডি নম্বৰ কোৱেশ্চন ৰোমন্থকে গিলি থোৱা ঘাঁহবোৰ মুখলৈ উলিয়াই আনি কিছু সময়ৰ বাবে চোবাই থাকে কি কৈছে ৰোমন্থকে গিলি থোৱা ঘাঁহবোৰ কি কৰে মুখলৈ উলিয়াই আনে তাৰপিছত কি কৰে কিছু সময়ৰ বাবে চোবাই থাকে এইটো একেবাৰে শুদ্ধ কথা তাৰপিছত এতিয়া তোমালোকৰ 3 নম্বৰ কোৱেশ্চন আছে যে নিম্নলিখিত শুদ্ধ উত্তৰত এইটো চিন দিয়া যোনটো শুদ্ধ হ'ব তাত এইটো চিন দিব লাগিব 1 নম্বৰত দিয়া আছে স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ হয় তাত এইটো চিন দিব লাগিব মই উত্তৰটো ইয়াত লিখি দিছো ক্ষুদ্ৰান্তত কি কৈছে যে স্নেহ পদাৰ্থ সম্পূৰ্ণভাৱে হজম হয় কত ক্ষুদ্ৰান্তত অৰ্থাৎ ক্ষুদ্ৰান্তত এনেকুৱা এটা চিন হ'ব বুজি পাইছা তোমালোকে ক্ষুদ্ৰান্ত শুদ্ধতৰ ইয়াত এনেকুৱা এটা চিন হ'ব আৰু তলত উত্তৰ লিখি দিয়া আছে তোমালোকে জাস্ট কিতাবত এনেকৈ চিনটো দি ল'বা উত্তৰ হৈ যাব লিখিব নালাগিব এতিয়া নেক্সট বি নম্বৰ কোৱেশ্চন পাচন নোহোৱা আহাৰৰ পৰা পানীৰ প্ৰধানকৈ শোষণ হয় ইয়াৰ শুদ্ধ উত্তৰ হ'ব বৃহদন্ত্ৰত এইটো চোৱা শুদ্ধ উত্তৰ বৃহদন্ত্ৰত নেক্সট কোৱেশ্চন 4 নম্বৰত দিয়া আছে যে স্তম্ভ 1ত দিয়া বস্তু বিষয়বোৰ স্তম্ভ 2ৰ লগত মিলোৱা তলত কিছুমান বস্তু দিয়া আছে ওৱানৰ লগত বি মিলোৱা মই কি কৰিম ইয়াত যেনেকৈ উত্তৰ কিন্তু কৰা নাই যেনেকৈ কাৰ্বোহাইড্ৰেটৰ লগত কি হ'ব প্ৰটিনৰ লগত কি হ'ব এইখিনি বস্তু মই তোমালোকক ডাইৰেক্ট উত্তৰ কৰাই দিম উত্তৰখিনি তোমালোকে চাই কিতাপত দাগ টানি ল'বা যেনেকৈ খাদ্যৰ উপাদান আৰু পাচনৰ ফলাফল হ'লে কি হ'ব কাৰ্বোহাইড্ৰেট হ'লে কি হ'ব কাৰ্বোহাইড্ৰেট হ'ব চেনি তোমালোকে কিতাপত যোৱা আৰু কাৰ্বোহাইড্ৰেটৰ লগত চেনিটো দাগ দি লোৱা এনেকুৱা হয় যেনেকৈ যি হয় য'ত হয় কাৰ্বোহাইড্ৰেটৰ লগত কি হ'ব চেনি হ'ব দাগ দি থোৱা এইটো ডাইৰেক্ট উত্তৰ কৰি দি আছে সেইকাৰণে সিধা মিলি আছে তাৰপিছত নেক্সট আছে প্ৰটিন হ'ব কি এমিনো এচিড তাৰপিছত স্নেহ পদাৰ্থ কি হ'ব ফেটি এচিড আৰু গ্লিচাৰল মনত ৰাখিবা স্নেহ পদাৰ্থ ফেটি এচিড আৰু গ্লিচাৰল প্ৰটিন হ'ব কি এমিনো এচিড আৰু কাৰ্বোহাইড্ৰেট চেনি মনত ৰাখিবা এতিয়া কোৱেশ্চন আনসাৰ আছে 5 নম্বৰ কোৱেশ্চন আনসাৰ ভিলাই কি সেইবোৰৰ অৱস্থিতি আৰু কাৰ্য কি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন ভিলাই কি উত্তৰ হ'ব উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে কিন্তু যে ক্ষুদ্ৰান্তৰ ভিতৰৰ বেৰত হাজাৰ হাজাৰ আঙুলি সদৃশ বাহিৰলৈ ওলোৱা অংশ থাকে এইবোৰক ভিলাই বুলি কোৱা হয় আৰু এইবোৰৰ অৱস্থিতি হৈছে কি ক্ষুদ্ৰান্ত তাৰপিছত ভিলাইৰ কাম কি আছে ভিলাইৰ কাম হ'ল যে ভিলাইৰ কাম হৈছে ভিলাইৰ পৃষ্ঠভাগে পাচন হোৱা খাদ্য বস্তুবোৰ শোষণ কৰাত কি কৰে সহায় কৰে 6 নম্বৰ প্ৰশ্ন আছে পিত্তৰস কত উৎপন্ন হয় ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন পিত্তৰস কত উৎপন্ন হয় খাদ্যৰ কোনটো উপাদানক ই হজম কৰায় ইয়াৰ শুদ্ধ উত্তৰ হ'ব পিত্তৰস যকৃত গ্ৰন্থিত কি হয় উৎপন্ন হয় যে পিত্তৰস আছে যে আমাৰ কি যকৃত গ্ৰন্থিত কি হয় উৎপন্ন হয় ই খাদ্যৰ চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত সহায় কৰে মনত ৰাখিবা পিত্তৰস যকৃত গ্ৰন্থিত উৎপন্ন হয় ই খাদ্যৰ চৰ্বি বা স্নেহ পদাৰ্থ হজম কৰাত সহায় কৰে তাৰ পিছত আছে ৰোমান্থক প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বোহাইড্ৰেটৰ নাম লিখা ইয়াৰ কাৰণ লিখা কি কৈছে যে ৰোমান্থকে প্ৰাণীয়ে হজম কৰিব পৰা কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বোহাইড্ৰেটৰ নাম লিখিব লাগে আৰু ইয়াৰ কাৰণ কি যে ৰোমান্থক প্ৰাণীয়ে হজম কৰিব পৰা
কিন্তু মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেটৰ নাম হৈছে কি চেলুলজ এই চেলুলজ কি হয় প্ৰাণীয়ে হজম কৰিব পাৰে কিন্তু মানুহে হজম কৰিব নোৱাৰে কাৰণটো কি যে ৰোমাঞ্চক প্ৰাণীবোৰৰ ক্ষুদ্ৰান্ত আৰু বৃহদন্ত্ৰৰ মাজত অন্ধাশ্ৰ বা চিকাম নামেৰে এটা ডাঙৰ মোনা সদৃশ অংগ থাকে ইয়াত খাদ্যৰ চেলুলজবোৰ নিৰ্দিষ্ট বেক্টেৰিয়াৰ ক্ৰিয়াৰ দ্বাৰা হজম হয় যিবোৰ বেক্টেৰিয়া মানুহৰ দেহত নাথাকে মনত ৰাখিবা একদম ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এতিয়া ষ্টুডেণ্টছ তোমালোকে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগন্তুক দিনত তোমালোকে প্ৰত্যেকটো ছাবজেক্টৰ প্ৰত্যেকটো বিষয়ৰ সদায় সুন্দৰ সুন্দৰ ক্লাছ পাই থাকিবা চ' ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'বোৰ লাইক কমেণ্ট কৰি শ্বেয়াৰো কৰি দিবা ধন্যবাদ এতিয়া ৮ নম্বৰ প্ৰশ্ন আমি কিয় গ্লুকোজৰ পৰা ততালিকে শক্তি পাওঁ আমি যে গ্লুকোজ তোমালোকে গ্লুকোজ সকলোৱে খাইছা তোমালোকৰ ঘৰত মা দেউতাই যে বজাৰৰ পৰা কিনি আনে গ্লুকোজ পানীত যে মিহলাই খোৱাটো অলপ টেষ্টি হয় এই গ্লুকোজে খোৱাৰ লগে লগে আমাৰ শৰীৰত কি আহে লগে লগে শক্তি আহে এই শক্তিখিনি আমি ক'ৰ পৰা পাওঁ বা কেনেকৈ পাওঁ কিয় পাওঁ এইখিনি লিখিব লাগে তোমালোকে মন দি পঢ়িবা এইবোৰ বস্তু আমাৰ দৈনন্দিন জীৱনতো জানিব লাগে যে গ্লুকোজ হৈছে এটা সৰল চেনি যি তেজত সহজে শোষিত হয় আনহাতে আন কাৰ্বহাইড্ৰেটবোৰ প্ৰথমে গ্লুকোজ লৈ ভাঙি তাৰ পিছত শোষিত হয় সেয়েহে গ্লুকোজে তৎক্ষণাৎ শক্তি প্ৰদান কৰিব পাৰে মনত ৰাখিবা গ্লুকোজ হৈছে এটা সৰল চেনি যি তেজত সহজে শোষিত হয় আৰু আনহাতে আন কাৰ্বহাইড্ৰেটবোৰ প্ৰথম গ্লুকোজ লৈ ভাঙি তাৰ পিছতহে শোষিত হয় সেয়েহে গ্লুকোজ তৎক্ষণাৎ শক্তি প্ৰদান কৰিব পাৰে ইম্পৰ্টেণ্ট কোৱেশ্চন মনত ৰাখিবা এইবাৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত সোধে এতিয়া তোমালোকৰ ৯ নম্বৰত কৈছে তলত দিয়াবোৰৰ খাদ্য নলীৰ কোনটো অংশৰ লগত জড়িত তলত দিয়াবোৰৰ খাদ্য অংশৰ লগত কোনটোৰ লগত জড়িত খাদ্যৰ শোষণত তাৰপিছত কি কৈছে তোমালোকৰ খাদ্যৰ শোষণত কি জড়িত খাদ্যৰ শোষণত ক্ষুদ্ৰান্তৰ জড়িত বি নম্বৰত কৈছে খাদ্য চবোৱাত কি জড়িত মুখ গহ্বৰ খাদ্য চবোৱাত জড়িত তাৰপিছত বেক্টেৰিয়া ধ্বংস কৰাত পাকস্থলী জড়িত খাদ্য সম্পূৰ্ণৰূপে হজম হোৱাত ক্ষুদ্ৰান্ত জড়িত এই খালি ঠাইবোৰ লগে লগে তোমালোকে লিখি ল'বা মল সৃষ্টি হোৱাত কি হয় বৃহদন্ত্ৰ জড়িত এইকেইটা খালি ঠাইকেইটা তোমালোকে আশা কৰিছোঁ লিখি লৈছা এতিয়া আছে তোমালোকৰ 10 নম্বৰ প্ৰশ্ন এমিবা আৰু মানুহৰ পৰিপুষ্টিৰ মাজত থকা এটাকৈ সাদৃশ্য আৰু পাৰ্থক্য লিখা কি কৈছে এমিবা আৰু মানুহৰ যি পৰিপুষ্টি আছে ইয়াৰ মাজত এটা মিল আৰু এটা পাৰ্থক্য সাদৃশ্য হৈছে মানে মিল আৰু পাৰ্থক্য মানে হৈছে অমিল এটা তোমালোকে কি কৰিব লাগে লিখিব লাগে এটা কৈ লিখিব লাগে সাদৃশ্য বা মিল কি যে এমিবা আৰু মানুহ উভয়ৰে খাদ্য পচনৰ বাবে পাচক ৰস নিঃসৰণ হয় যি খাদ্যখিনিক সৰল উপাদান লৈ ভাঙি দিয়ে আৰু পাৰ্থক্য কি পাৰ্থক্য হ'ল এমিবাই খাদ্য ঋক্তিকাত হজম কৰে আৰু আনহাতে মানুহে খাদ্য পাকস্থলীত হজম কৰে মনত ৰাখিবা এই দুটা এইটো হৈছে পাৰ্থক্য আৰু এইটো হৈছে সাদৃশ্য তাৰপিছত এতিয়া আছে তোমালোকৰ স্তম্ভ 1ৰ বিষয়বোৰৰ লগত স্তম্ভ 2ৰ উপযুক্ত বিষয়বোৰ মিলোৱা 1ৰ লগত বি মিলোৱা মই তোমালোকক ডাইৰেক্ট উত্তৰ কৰি দিছোঁ যেনেকৈ ইয়াত আছে পাকস্থলীৰ লগত পাচন নোহোৱা খাদ্যৰ সঞ্চয় এইটো নহয় মই তলত উত্তৰ কৰি দিছোঁ উত্তৰবোৰৰ লগত তোমালোকে ডাইৰেক্ট কি কৰিবা মিলাই ল'বা যেনেকৈ ইয়াত আছে লালতি গ্ৰন্থৰ শুদ্ধ উত্তৰ কি হ'ব যে এৰ লগত হ'ব 3 লালতি নিঃসৰণ হয় লালতি গ্ৰন্থে কি কৰে লালতি নিঃসৰণ হয় পাকস্থলীত কি হ'ব এচিড বাহিৰ কৰে বা এচিড প্ৰস্তুত কৰে বা উৎপন্ন কৰে পাকস্থলীৰ লগত এইটো মিলাই দিয়া তোমালোকে কিতাপত চাই তোমালোকে এনেকৈ আস্থানি যোনটোৰ লগত যোনটো মিলাই দিয়া মই ইয়াত শুদ্ধ উত্তৰ যে লালতিৰ লগত কি হ'ব লালতি গ্ৰন্থিৰ লগত কি হ'ব লালতি নিঃসৰণ হয় পাকস্থলীত কি হ'ব পাকস্থলীৰ লগত হ'ব তোমালোকৰ এচিড বাহিৰ কৰে তাৰপিছত দিয়া আছে চি নম্বৰ যকৃত পিত্তৰস নিঃসৰণ হয় যকৃতত কি হয় পিত্তৰস নিঃসৰণ হয় তাৰপিছত আছে কি মলাশয়ত কি হয় পাচন নোহোৱা খাদ্যৰ সঞ্চয় তাৰপিছত আছে তোমালোকৰ ক্ষুদ্ৰান্তত হ'ব পাচন সম্পূৰ্ণ হয় ক্ষুদ্ৰান্তত কি হয় পাচন সম্পূৰ্ণ হয় আৰু মলাশয়ত কি হয় পাচন হোৱা খাদ্যৰ সঞ্চয় হয় তাৰপিছত কৈছে বৃহদন্ত্ৰত কি হ'ব পানীৰ শোষণ হয় বৃহদন্ত্ৰ হ'লে কি হ'ব পানীৰ শোষণ এতিয়া তোমালোকৰ 12 নম্বৰ দিয়া আছে যে চিত্ৰ 2.11ত পাচন তন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰা তোমালোকৰ এইটো পাঠত তোমালোকৰ এটা যোনটো চিত্ৰ বা ফটোৰ লগত এইটো নাম্বাৰ দিয়া আছে 2.11 এই
পাচনতন্ত্ৰৰ বিভিন্ন অংশবোৰ চিহ্নিত কৰিব দিছে মই তোমালোকক ডাইৰেক্ট ইয়াত উত্তৰ কৰি দিছোঁ ঠিক আছে এইটো হ'ল তোমালোকৰ পাচনতন্ত্ৰ আৰু তোমালোকৰ পাচনতন্ত্ৰত ক'ত কি থাকে তোমালোকে দেখি এবাৰ লিখি ল'বা তোমালোকৰ মাজে মাজে পৰীক্ষাত 5 নম্বৰ দি এনেকৈ ছবি আঁকিব দিব পাৰে যেনেকৈ এইটো হৈছে যকৃত এইটো হৈছে তোমালোকৰ পাকস্থলী এইটো হৈছে তোমালোকৰ অগ্নাশয় এইটো হৈছে পিত্তস্থলী ঠিক আছে এইটো তোমালোকে কিতাপৰ পৰা উঠাই দিয়া হৈছে এইটো হৈছে তোমালোকৰ ক্ষুদ্ৰান্ত এইটো হৈছে তোমালোকৰ বৃহদন্ত্ৰ এইটো হৈছে মলাশয় এইটো হৈছে পায়ু এনেকৈ তোমালোকে এই মানুহৰ পাচনতন্ত্ৰটো তোমালোকে কিতাপৰ পৰা দেখি ল'বা মই ইয়াতো দি দিছোঁ এতিয়া তোমালোকৰ 13 নম্বৰ প্ৰশ্নত দিয়া আছে যে আমি কেৱল কেঁচা পাত জাতীয় শাক পাচলি ঘাঁহ খাই জীয়াই থাকিব পাৰিম না আলোচনা কৰা উত্তৰ আমি মাত্ৰ কেঁচা পাত জাতীয় শাক পাচলি খাই জীয়াই থাকিব নোৱাৰো কাৰণ ঘাঁহত থকা চেলুলোজ নামৰ কাৰ্বহাইড্ৰেটবিধ মানুহকে ধৰি বহু প্ৰাণীয়ে হজম কৰিব নোৱাৰে ইয়াৰ পৰা আমি গম পালোঁ যে আমি অকল কেঁচা পাত জাতীয় শাক পাচলি খাই জীয়াই থাকিব নোৱাৰোঁ আৰু বেলেগ বস্তুও খাব লাগিব এইখিনিতে ষ্টুডেণ্টছ তোমালোকৰ 2 নম্বৰ পাৰ্টটো আলোচনা কৰা হৈ গ'ল আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা ধন্যবাদ সকলোকে